পশ্চিম অসম তথা BTADৰ ৰাজধানী কোকৰাঝাৰ জিলাৰ দতমাৰ ঠুংঠুঙ্গাপুৰীত এপছুৰ কেন্দ্ৰীয় বড়োফা উপেন্দ্ৰনাথ বড়োৰ ৬৯তম জন্ম দিৱসত ছাত্ৰ দিৱস হিচাপে পালন। বড়ো ভাষাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি আৰু অসম চৰকাৰে ছাত্ৰ দিৱস পালনত সকলো বড়ো জনগোষ্ঠী আনন্দিত। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস। বিংশ শতিকাত জন্ম লোৱা বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম বড়ো আৰু নিষ্পেষিত শোষিত জনগোষ্ঠী সৰু সৰু জনগোষ্ঠীৰ বাবে এজন যুগ পুৰুষত মানে পৰিণত হ'ল, যাৰ নাম ল'লে চবে উৎসাহিত হৈ যায়। কাৰণ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামৰ লগতে সৰু সৰু জনগোষ্ঠীৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে। দমন নিপীড়ন শোষণৰ বিৰুদ্ধে যুঁজৰ ইতিহাস জড়িত হৈ আছে। আৰু এই যুঁজবিলাকত যে আমি সফলতাও পাইছোঁ। আজি সৰু সৰু জনগোষ্ঠীয়ে যে আজি পৰিচয় পাইছে, সন্মান পাইছে, কিছু হ'লেও অধিকাৰ পাইছে। অসমৰ বিভিন্ন জনগোষ্ঠী বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম 1987ৰ পৰা এই আন্দোলনটো আৰম্ভ নকৰা হ'লে এইটো নহ'লেহেঁতেন। এইকাৰণে সকলোৰ বাবে আজি পূজনীয় ব্যক্তি। আৰু মই ধন্যবাদ দিছোঁ অসম চৰকাৰলৈ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, যে প্ৰথমবাৰৰ বাবে ৰাজ্যিক এটা স্বীকৃতি তেখেতে দি গ'ল। আৰু 1 তাৰিখ মে যিদিনা তেওঁ আমাৰ পৰা গুচি গৈছিল, তেওঁ মৃত্যু হৈছিল, সেই দিনটো অসম চৰকাৰে ৰাজহুৱাভাৱে ৰাজ্যিকভাৱে ৰাজ্য চৰকাৰৰ তৰফৰ পৰাই পালন কৰিবলৈ এটা সিদ্ধান্ত লৈছে দতমা ঠুংঠুঙ্গাপুৰীত আহি পেলাই। আৰু আজি খুব মানে উৎসাহজনক কথা যে ভাৰতৰ গৃহমন্ত্ৰী তেখেতে দতমাত আহি পেলাই সিদিনা ঘোষণা কৰি গ'ল যে দিল্লীত কোনোবা এটা ৰাস্তাটো বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত ডেডিকেট কৰিব। আৰু অনাগত সময়ত দিল্লীৰ কোনোবা এটা স্থানত বড়োফাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কথাও তেওঁ ঘোষণা কৰি গৈছে। তাৰমানে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ আজি স্বীকৃতি পাবলৈ গৈ আছে। আজি বড়োসকলে যদি জাতি হিচাপে জীয়াই থাকিব লাগে, তেতিয়া বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মই কৈ যোৱা কথাবিলাক মনত ৰাখিবই লাগিব। বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মই এটা প্ৰগ্ৰেছিভ জাতি বা প্ৰগ্ৰেছিভ এটা বড়ো জাতি গঠনৰ কথা কৈছে। কেৰেমচা বড়ো মাহাৰী, কেৰেমচা মিনছ খুব মানে বিশাল। আৰু যি জাতিয়ে নিজেও জীয়াই থাকে আনকো জীয়াই থাকিবলৈ সমল দিব পাৰে, সেইটো বিশাল এটা জাতি হিচাপে গঠন কৰাৰ তেওঁ এটা সপোন দেখিছিলে। আৰু সেইকাৰণে আমি এই অঞ্চলত সকলো সৰু সৰু নিষ্পেষিত জনগোষ্ঠীসকলক আদৰ বা যত্ন লৈ যাব পাৰিব লাগিব। আৰু এই উদ্দেশ্যলৈয়ে বৰ্তমানৰ নিখিল বড়ো ছাত্ৰ সন্থা কাম কৰি আছে। সকলো জনগোষ্ঠীৰ মাজত এটা সদ্ভাৱ সমন্বয় ৰক্ষা কৰি পেলাই কাম কৰি আছে। আৰু বৰ্তমান BTR চৰকাৰ, মই BTR চৰকাৰকো ধন্যবাদ দিছোঁ। তেখেতসকলৰ তৰফৰ পৰাও ইয়াত যথেষ্ট মানে অৰিহণা যোগাই আছে। মই যেতিয়া সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ, তেতিয়া মই ভাবিলোঁ যে অকল বড়ো ছাত্ৰ সন্থাই বছৰে বছৰে জন্ম দিৱস বা মৃত্যু দিৱস পালন কৰিলে নহ'ব, আমি ছিষ্টেমেটিকভাৱে বড়োফাৰ কথাটো লৈ যাব লাগে। সেইকাৰণে ট্ৰাষ্ট গঠন কৰা হ'ল 2002 চনত। বড়োফা UN ব্ৰহ্ম ট্ৰাষ্টটো চিন্তা কৰা হ'ল। তাৰপিছত আমি 4 চনমানৰ পৰা বড়োফাৰ নামত ছলজাৰ অফ হিউমেনিটি এটা নাম দি পেলাই এটা এৱাৰ্ড দিবলৈ আৰম্ভ কৰিলোঁ। এই এৱাৰ্ডৰ যিটো এটা ডিগনিটি ইমান ওপৰলৈ গৈছে যে আজি আমি ইণ্টাৰনেশ্যনেল লেভেললৈকে গৈছে। যোৱা বছৰ নেপালৰ এজনী মহিলাক আমি এই এৱাৰ্ডটো দিলোঁ। আৰু গোটেই ইণ্ডিয়াৰ পৰা এই এৱাৰ্ড প্ৰাপ্ত ব্যক্তি আছে এতিয়া। সেইবাবেই উপেন্দ্ৰনাথ ব্ৰহ্ম আজি গোটেই ভাৰতত আৰু ভাৰতৰ বাহিৰতো আজি তেখেতৰ নামটো প্ৰচাৰ হৈছে আৰু তেখেতক আজি জানে। হয়, আজি 31 মাৰ্চ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 69তম জন্ম দিৱস। আৰু আজি আমাৰ সমগ্ৰ অসমতে আমাৰ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত ছাত্ৰ দিৱস হিচাপে পালন কৰিছে। আৰু সেইদৰে আমিও তামোলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থা, শুক্লাই চেপাং নিখিল বড়ো ছাত্ৰ সন্থা আমি যৌথভাৱে আমি এই আমাৰ শুক্লাইৰ
জহুলাপুৰী পাৰ্কত আমি এদিনীয়া কাৰ্যসূচী লৈ পেলাই আমি ছাত্ৰ দিৱস আমি পালন কৰিছোঁ আৰু এই ছাত্ৰ দিৱস পালন কৰাত আমাৰ দিনজুৰি এটা কাৰ্যসূচী আমাৰ আছে প্ৰথম হিচাপে আমাৰ মানে মৰ্নিঙৰ আমাৰ প্ৰেয়াৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি মৰ্নিং প্ৰেয়াৰ আমি লৈছোঁ দ্বিতীয় কাৰ্যসূচী হিচাপে আমাৰ সংগঠনৰ মানে পতাকা উত্তোলন তৃতীয় আমাৰ কাৰ্যসূচী হিচাপে আমাৰ বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিত মানে আমি স্মৃতি অৰ্পণ শ্ৰদ্ধাঞ্জলি অৰ্পণ আমি কাৰ্যসূচী লৈছোঁ আৰু চতুৰ্থ কাৰ্যসূচী হিচাপে আমি আমাৰ শ্বহীদসকলক আমি মানে শ্ৰদ্ধাঞ্জলি অৰ্পণ আমি কাৰ্যসূচী আমি লৈছোঁ আৰু পঞ্চম আমাৰ কাৰ্যসূচী হিচাপে আমি বৃক্ষ ৰোপণ আমি কাৰ্যসূচী আমি লৈছোঁ আৰু ইয়াৰ উপৰিও আমি আমাৰ ছাত্ৰসকলৰ শিক্ষাৰ দিশটো আমি চাই পেলাই তেখেতসকলক মানৱ সম্পদ গঢ়ি তোলাৰ স্বাৰ্থত বা আমাৰ ছাত্ৰসকলৰ যে মানে নিজক মানৱ সম্পদ গঢ়ি তোলাৰ উপৰিও আমি সমাজৰ আমাৰ জাতিৰ বিভিন্ন আমাৰ কৰিবলগীয়া আমাৰ কৰণীয় কাম আছে তো সেইবিলাকক আমি যোগাই তোলাৰ কাৰণে আৰু তেখেতসকলক উৎসাহ দিয়াৰ কাৰণে আমি আজি আলোচনা চক্ৰ আমি লৈছোঁ আৰু ইয়াত আমি আমাৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটি নলবাৰীৰ পৰা আমাৰ এছ'চিয়েট প্ৰফেচৰ ডক্টৰ মদন চন্দ্ৰ বড়ো আমাৰ উঠি অহা মটিভেটৰ স্পীকাৰ শৈলাজী বৰগোহাঁই তেখেতসকলক আমি আনি পেলাই আমাৰ বক্তব্য ৰখাৰ কাৰণে আমি তেখেতসকলক অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু ইয়াৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মানে আদৰ্শ এই আদৰ্শবিলাকক আমি জীয়াই ৰখাৰ স্বাৰ্থত আমি তেখেতসকলক মানে আমন্ত্ৰিত কৰি পেলাই সকলো ছাত্ৰ ছাত্ৰীসকলক আমি যোগাই তোলাৰ কাৰণে আমি চেষ্টা কৰিছোঁ প্ৰত্যেক বড়ো জাতিৰ তেখেতৰ আজি 69তম জন্মদিন আৰু এই পবিত্ৰ জন্ম জয়ন্তী নিখিল বড়ো ছাত্ৰ সন্থা আৰু ইউএন ট্ৰাষ্ট আৰু স্থানীয় দতমা টুলুংগাপুৰী এই অঞ্চলৰ ৰাইজৰ লগত একেলগে একত্ৰিত হৈ পেলাই আমি তেখেতৰ এই পবিত্ৰ টুলুংগাপুৰীত আমি আয়োজন কৰিছোঁ আৰু বহুতো কাৰ্যসূচী আমি লৈছোঁ পতাকা উত্তোলন আমি কৰিলোঁ প্ৰাৰ্থনা কৰিলোঁ তেখেতৰ প্ৰতিমূৰ্তিত আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ আৰু গছপুলি ৰোপণ আমি কাৰ্যসূচী আজি আমি হাতত লৈছোঁ বিভিন্ন শিক্ষা অনুষ্ঠান আৰু বিভিন্ন নিখিল বড়ো ছাত্ৰ সন্থা আঞ্চলিক জিলা ইউনিট দিল্লীৰ পৰা লৈ পেলাই মেঘালয় বা গুৱাহাটীৰ পৰা লৈ পেলাই সমগ্ৰ অসম আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত আজি উপেন ব্ৰহ্মৰ এই জন্ম জয়ন্তী উদযাপন কৰা হৈছে আৰু আজিৰ এই দিনটোত এই জন্ম জয়ন্তীত সমগ্ৰ বিটিয়াৰবাসী আৰু আমাৰ অসমবাসী আৰু দেশবাসীক মই শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ উপেন ব্ৰহ্মৰ যি এটা আদৰ্শ আছিল বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা আৰু তেখেতে 4টা বছৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যি সভাপতি হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল 1986ৰ পৰা 1990 তেওঁ মৃত্যুৰ সময়লৈকে সেই 4টা বছৰ কাৰ্যকালত গোটেই বিশ্বত থকা অসমত থকা ভাৰতত থকা বড়ো ৰাইজক বড়ো জনগণক জগাই তুলিছিল এটা গণজাগৰণ সি আৰম্ভ কৰিছিল আৰু বড়ো জনগোষ্ঠীৰ লগতে আন নিপীড়িত শোষিত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীক তেওঁ জীয়াই থকাৰ ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰৰ সপক্ষে নিজৰ প্ৰাপ্য অধিকাৰক মানে দাবী কৰা আৰু প্ৰাপ্য অধিকাৰক পাবলৈ কাম কৰাৰ কাৰণে তেওঁ অনুপ্ৰেৰণা যোগাইছিল আজি তাৰিখত উপেন ব্ৰহ্ম আমাৰ আদৰ্শ হয় আমাৰ সাহস আমাৰ শক্তি আৰু উপেন ব্ৰহ্মক লৈ পেলাই বড়ো জাতি আজি জীয়াই থাকিব বিচাৰোঁ তেখেতৰ যিখিনি কৰ্মৰাজি তেখেতে যিখিনি বাণী লিভ এণ্ড লেট লিভ পৃথিৱীত থকা বড়ো একত্ৰিত হওক একত্ৰিত আমি সংগ্ৰামৰ মাজেদি হ'ব লাগিব আৰু এই বাণীৰ আৰু সেই যি মানে তেখেতৰ মহান যি বাক্য আগ ধৰিয়ে বড়ো আন্দোলন হৈছিল আৰু বড়ো আন্দোলনৰ আগ ধৰি আজি BSc চুক্তি পালোঁ BTC চুক্তি পালোঁ বিটিআৰ শান্তি চুক্তি পালোঁ আৰু বড়ো জাতি আজি সাংবিধানিক আৰু ৰাজনৈতিকভাৱে কিছু সবল আৰু শক্তিশালী ৰূপত আজি আমি স্থাপন কৰিবলৈ আমি সক্ষম হৈছোঁ বড়ো ভাষাক ৰাষ্ট্ৰীয় স্বীকৃতি 22টা ভাষাত আমি পাবলৈ সক্ষম হৈছোঁ আৰু উপেন ব্ৰহ্মৰ নামত আজিৰ তাৰিখৰ নিখিল বড়ো ছাত্ৰ সন্থাই
ট্ৰাষ্ট গঠনৰ যোগেদি তেখেতৰ নামত এৱাৰ্ড মানে ঘোষণাৰ যোগেদি আৰু তেখেতৰ নামত বিদ্যালয় স্কুল ইউএন একাডেমি মানে স্থাপনৰ যোগেদি বিভিন্ন আমি কাম কৰি আছোঁ। প্ৰথমে এপছুৱে ছাত্ৰ দিৱস আমি নিজে পালন কৰিছিলোঁ আৰু সমগ্ৰ বড়ো জনগণৰ মাজত আমি ছাত্ৰ দিৱস হিচাপে পালন কৰি আহিছিলোঁ। পিছত আমি BTC কাউন্সিলক আমি দাবী জনালোঁ। ইয়াৰ পিছত 2020 চনৰ পিছত BTR চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰে কাউন্সিল লেভেলত ছাত্ৰ দিৱস হিচাপে পালন কৰাত তেওঁলোকে মানে স্বীকৃতি প্ৰদান কৰিলে আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে ছাত্ৰ দিৱস ৰাজ্যিক মৰ্যাদাৰে পালন কৰিবৰ কাৰণে তেওঁলোকে স্বীকৃতি প্ৰদান কৰিলে আৰু সৌখিদিনাখন দত্তমাত 57 এপছুৰ যি অধিৱেশনত ভাৰতৰ দেশৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত আমাৰ দাবী অনুযায়ী তেখেতক আমি দিল্লীত লগ ধৰিছিলোঁ, আমি দাবী জনাইছিলোঁ, স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু তেখেতে ঘোষণা কৰিলে যে উপেন ব্ৰহ্মৰ নামত নতুন দিল্লীত উপেন ব্ৰহ্ম মাৰ্গেৰে আৰু এটা ষ্টেচু নিৰ্মাণ কৰি পেলাই ৰাষ্ট্ৰীয় স্বীকৃতি দিবৰ কাৰণে ভাৰত চৰকাৰে যত্ন লৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদীক ধন্যবাদ দিছোঁ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ দিছোঁ।